দিন আজি আৰু এই দিনটোত ডক্টৰ কাৰ্তিক ডেকা আপোনালোকে সকলোৱে জানে দেউতাকৰ নাম আছিল ৰমেশ ডেকা গোপেশ্বৰৰ এজন খুব বিশিষ্ট ব্যৱসায়ী আছিল সমাজকৰ্মী আছিল তেখেতৰ পিতৃৰ নামকৰণে ৰমেশ ডেকা মেমৰিয়েল হস্পিটেল নামকৰণেৰে আজি গোপেশ্বৰৰ এই অঞ্চলত আমি আজি তেখেতৰ এই হস্পিটেলখনৰ উদ্বোধনী অনুষ্ঠানত আজি আমি উপস্থিত আছিলোঁ আনুষ্ঠানিকভাৱে এই অনুষ্ঠানখন আজি উদ্বোধন কৰা হ'ল 50খন বিছনাযুক্ত বিছনাৰে হস্পিটেলৰ আৰম্ভণি হৈছে গাইনী সাৰ্জাৰী মেডিচিন ডক্টৰ কাৰ্তিক ডেকা নিজেই মেডিচিন বিভাগৰ যথেষ্ট অভিজ্ঞতা তেখেতৰ আছে সুদীৰ্ঘকাল তেখেতে প্ৰেক্টিছ কৰি আজি এইখিনি কষ্ট কৰি এইখিনি পাইছে আমি ভাবোঁ এই হস্পিটেলখনে এই অঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব পাব আৰু এটা খুব ভাল তেখেতে আজি কৈছে যে যিসকল আমাৰ দুখীয়া মানুহ 65 যিসকল 65ৰ ওপৰ ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে 65% তেখেতে হস্পিটেলত ডিছকাউণ্ট দিম বুলি কৈছে টিবি পেচেণ্টসকলক তেখেতসকলে এভৰি 10টা টিবি পেচেণ্টক টিবি কিট দিম বুলি কৈছে প্ৰধানমন্ত্ৰীৰ এটা ডাঙৰ এটা আঁচনি আছিল আৰু মই ভাবোঁ যে এই পৰিয়ালটোৱে এই কমলপুৰৰ বাইহাটা চাৰিআলি আৰু চাংচাৰিৰ মাজত গোপেশ্বৰ মন্দিৰৰ সন্মুখত এই হস্পিটেলখন মেইন ৰোডৰ কাষত সকলোৱে আহক চিকিৎসা কৰক সুফল লৈ যাওক এইটো আমি কামনা কৰিছোঁ আৰু অনাগত দিনত এই ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলে দুখীয়া মানুহক সহায় কৰিব গাঁৱৰ বেমাৰী মানুহখিনি সুস্থ কৰিব তাৰে কামনা কৰিছোঁ আৰু অনাগত দিনত এই হস্পিটেলখনে এখন সুন্দৰ হস্পিটেল হৈ উঠিব বুলি আমি কামনা কৰিছোঁ নমস্কাৰ মই ডক্টৰ কাৰ্তিক ডেকা মেডিচিন বিশেষজ্ঞ মোৰ ঘৰ দেউদুৱাৰ গাঁৱত এই বাইহাটা চাৰিআলিৰ ওচৰতে মই 1989 চনত যেতিয়া দেউতাক হেৰাইছিলোঁ ৰমেশ চন্দ্ৰ ডেকা তেতিয়া এটা মনত আশা পুহি ৰাখিছিলোঁ যে এদিন ডাঙৰ হ'লে দেউতাৰ নামটো সজীৱ কৰি ৰাখিবৰ কাৰণে কিবা এটা কৰিব পাৰিম সেই উদ্দেশ্য হাতত লৈয়ে বহুত সংঘৰ্ষ কৰি আজি মই এই ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলখন আমাৰ দেউদুৱাৰ গাঁৱত আজি উদ্বোধনী কৰা হৈছে আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ এই অঞ্চলৰে যিবিলাক দুখীয়া ৰোগী আছে তেওঁলোকে অতি সুলভ মূল্যত উন্নতমানৰ চিকিৎসা ব্যৱস্থা পাব আৰু আমি প্ৰত্যেকটা বিভাগৰে ডাক্তৰ ৰাখিম আৰু ভৱিষ্যতলৈ হয়তো কাৰ্ডিয়াক আইচিইউ খুব চিৰিয়াছ ৰোগীৰ কাৰণে আৰু নিউৰো চাৰ্জাৰী এইবিলাকৰ আমি ব্যৱস্থা কৰিম গতিকে আপোনালোকৰ আশীৰ্বাদ পাম বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ আজি আমাৰ অপেনিংটো আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় দিগন্ত কলিতাদেৱে কৰিলে আৰু তেওঁৰ লগতে বৰ্ণালী দেৱী আৰু অনুপম শইকীয়া আৰু আমাৰ বজালী ভট্টদেৱ ইউনিভাৰ্চিটিৰ উপাচাৰ্য ধনপতি ডেকাদেৱ আহিছিলে গতিকে তেখেতসকলৰ সন্মিলিত প্ৰস্তাৱত আজি এই অনুষ্ঠানটো উদ্বোধনী কৰা হ'ল আমি ইয়াত ছিনিয়ৰ চিটিজেন যিখিনি আছে আমাৰ অঞ্চলৰ বিশেষকৈ আমাৰ দেউদুৱাৰ মদনপুৰ কৰৰা আৰু এইখিনি অঞ্চলৰ ছিনিয়ৰ চিটিজেনখিনিক আমি সুলভ মূল্যত চিকিৎসা দিম তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত 65% ৰেহাই দিম বুলি ভাবিছোঁ মনেদি আৰু যিবিলাক আমাৰ অপাৰেশ্যন হ'ব গলব্লাডাৰ হওক এপেণ্ডিক্স হওক সেইবিলাক আমি 35ৰ তলতে কৰি দিম বুলি ঠিক কৰিছোঁ আৰু চিজাৰিনবিলাকো আমাৰ ইয়াত 35,000 তলতে আমি কৰিব চাম আৰু বাকী আমাৰ যিবিলাক নতুন ডেলিভাৰী হ'ব তেওঁলোকৰ 10টা ডেলিভাৰী আমি ইঞ্চুৰেঞ্চখিনি দিম বুলি ভাবিছোঁ ধন্যবাদ